সিহঁতৰ মানসিকতাটো আৰু সিহঁতৰ মেণ্টেলিটিটো আপোনালোকে নিজে চাব পাৰিব য'ত সিহঁতৰ এইবিলাক উদ্ভণ্ডালিবিলাক চলাই থাকোঁতে মোৰ নিজৰ এটা লৈকে সিহঁতে এৰা নাই সেইবিলাক পৰ্যন্ত সিহঁতে চুৰ কৰিছে মোৰ ঘৰৰ অলংকাৰ সামগ্ৰী এইবিলাক মোৰ যিমানকেইটা মোৰ নিজৰ অলংকাৰ আছিলে মোৰ নিজৰ জুৱেলাৰী কেইটা আছিলে যিবিলাক মোৰ কাৰণে বনাই ৰাখিছিলে মোৰ মা দেউতাকে বা মোৰ নিজৰ মাৰ আছিলে এইবিলাক কমপ্লিটলি এমাউণ্টিং টু 5-6 লাখৰ জুৱেলাৰী সিহঁতে চুৰ কৰিছে প্লাছ যিবোৰ মোৰ ক্লাইণ্টৰ ফিজবোৰ আছিলে which approx amounting to 15-20 lakhs যিমানকেইটা আছিলে কিছুমান মেইনটেনেন্স কেছৰ আছিলে কিছুমান ক্ৰিমিনেল কেছৰ আছিলে কিছুমান বেল মেটাৰ্ছৰ আছিলে কিছুমান সুপ্ৰিম কোৰ্টৰ কোৰ্ট ফিজবিলাক আছিলে এইবিলাক সম্পূৰ্ণ টকাবোৰ সিহঁতে চুৰ কৰিছে আৰু মোৰ ক্লাইণ্টৰ বহুতকেইটা কেছ ডিষ্ট্ৰয় কৰিছে কেছ ফাইলবিলাক আনকি মোৰ নিজৰ যিটো পৰিশ্ৰমেৰে যিবিলাক মোৰ এডুকেশ্যনেল ডকুমেণ্টছ আছিলে সেই ডকুমেণ্টছবিলাককো সিহঁতে যা কৰিছিলে সেইদিনা আমাক মই সেইখিনি মই আপোনালোকক কৈছোঁ যে মাননীয় উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যেতিয়া সিহঁতে জামিন পায় জামিন পোৱাৰ পিছত কিছুমান কণ্ডিশ্যন আছিলে যিবিলাক কণ্ডিশ্যন ভায়োলেট কৰিলে মোক সম্পূৰ্ণভাৱে সেই অধিকাৰটো দিয়া হৈছিলে যাতে আমি সেইটো চেলেঞ্জ কৰিব পাৰোঁ বা চেলেঞ্জ জনাব পাৰোঁ সেই বেল কেঞ্চেলেশ্যনৰ কাৰণে সৰ্বোচ্চ ন্যায়ালয়লৈ আৰু সেই বেলটো পোৱাৰ পিছত কণ্টিনিউৱাছলি সিহঁতে আমাক এনেকুৱাকৈ মেণ্টেল হেৰেছমেণ্ট কৰিছিলে যে পাথৰ দলিয়াই আমাৰ ঘৰত বা সিহঁতে নিজে চেলিব্ৰেট কৰে মদ খায় বা বিয়াৰ খায় সেইবিলাক বটল আমাৰ ঘৰত পেলাই দিয়ে কিছুমান মাংসৰ টুকুৰা আমাৰ ঘৰত পেলাই দিয়ে এনেকুৱাকৈ আমাক বহুত হেৰেছমেণ্ট কৰিছিলে আৰু হেৰেছমেণ্ট কৰাৰ ফলতেহে মই সৰ্বোচ্চ ন্যায়ালয়ত সিহঁতৰ বেল কেঞ্চেলেশ্যনৰ কাৰণে মই আবেদন জনাইছিলোঁ এতিয়া বৰ্তমান আমাৰ যিটো চিআৰ কেছত আমাৰ বৰ্তমানত এতিয়া 23জনমান আছামী আছে মই 23জন আছামীবিলাকৰ নাম আপোনালোকক কৈ দি আছোঁ এলিমা বেগম ৰুকসানা বেগম জাকিৰ হুছেইন বিট্টু বেগম আসলাম আজিম সমীম মকিম ৰেকিব বাবু আৰিফ উৰুফে ৰাজা বা ৰাজানুল যাৰ নাম টাইৰা আনৱাৰ সাহিল হুছেইন ৰেজিনা বেগম সাহিল আলী সাকিৰ আলী মজনুৰ আলী সিৰাজুল আমিৰুল বাবুল এণ্ড ৰাতুল তাৰপিছত তাৰে সিহঁতৰ লগত দুইজন আৰু ব্যক্তি আছিলে সেইটো হ'ল সুৰজ বুলি আৰু মীৰা বুলি ষ্টাৰ্ট কৰিছে কিমান তাৰিখে ঘটনাটো হৈছিলে আৰু যেহেতু আপোনালোকে কোৰ্টত কেছ কৰিছিলে এতিয়া আপোনালোকে সবে গম পায় যে যিজন মৃত ব্যক্তি যিজন যাৰ ওপৰত ৰেপ কেছ আছিলে আৰু ৰেপ কেছটো কোনো ধৰণৰ ভুৱা কেছ নাছিলে কাৰণ তাৰ তাতে DNA মেচ হৈছিলে তো কোনো ধৰণৰ এলিগেশ্যন তাৰ ওপৰতে ভুৱা জাপি দিয়া হোৱা নাছিল আৰু হেতুৰ ওপৰতে ভিত্তি কৰি কিছুমান যেতিয়া ল'ৰাজন এৰেষ্ট হোৱাৰ পিছতে তাৰে পিছতে ল'ৰাজন জেললৈ যায় জেললৈ যোৱাৰ পিছত 3 মাহ পিছত যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া তাক বেল দিয়ে কিছুমান বেলৰ কণ্ডিশ্যন থাকে যে সেই কণ্ডিশ্যনছবিলাক উলংঘন কৰিলে মোৰ সেই সম্পূৰ্ণ অধিকাৰ থাকিব যাতে মই কেঞ্চেলেশ্যনৰ কাৰণে মই প্ৰেয়াৰ জনাব পাৰোঁ আকৌ কোৰ্টলৈ আৰু বেলটো পোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰিয়াল মানুহে আৰু মৃত ল'ৰাজনে যিবিলাক কণ্ডিশ্যন বেলৰ কণ্ডিশ্যনবিলাক কণ্টিনিউৱাছলি ভায়োলেট কৰিছিলে সেই তাৰ পৰিপ্ৰেক্ষিতত মই সৰ্বোচ্চ ন্যায়ালয়ত তাক চেলেঞ্জ জনাইছিলোঁ আৰু সৰ্বোচ্চ ন্যায়ালয়ে তাক যোৱা বছৰৰ 26 ফেব্ৰুৱাৰী 2024 চনত মাননীয় ট্ৰায়েল কোৰ্টৰ মাধ্যমেৰে নোটিছ কেইটা পঠাইছিলে সেই নোটিছটো ময়ো পঠোৱা নাছিলোঁ সৰ্বোচ্চ ন্যায়ালয়ে পঠাইছিলে সেই চেলেঞ্জ পেটিশ্যনৰ ওপৰত ভিত্তি কৰি আৰু সেই নোটিছটো পোৱাৰ পিছতে যোৱা বছৰ 1 মাৰ্চে সেই ৰেপ একিউজজনে কমিট কৰে আৰু সুচাইড কমিট কৰাৰ পিছতে এটা ৰাতিৰ ভিতৰতে 50-60ৰ পৰা আৰম্ভ কৰি 1-150 মান মানুহ তাম্বুলপুৰ ৰঙিয়াৰ পৰা কিছুমান আহি পেলাই যি আমাৰ পাণ্ডুৰ পৰিৱেশটো নষ্ট কৰাৰ চেষ্টা কৰিছিলে আনকি মোৰ ঘৰৰ পৰিয়ালবৰ্গক ওপৰত অত্যাচাৰ চলাইছিলে আৰু সিহঁতক উলংঘ কৰি পেলাই যেনেকৈ মাৰধৰ কৰা হৈছিলে আৰু তাৰে ওপৰতে যেনেকৈ মোৰ চেম্বাৰ জ্বলাই দিয়া হৈছিলে বা বিভিন্ন ধৰণৰ যিবিলাক মোৰ ক্লাইণ্টৰ কেছবিলাক আছিলে সেই কেছবিলাকৰ ফাইলবিলাক জ্বলাই দিয়া হৈছিলে মোৰ এডুকেশ্যনেল ডকুমেণ্টবিলাক জ্বলাই দিয়া হৈছিলে মোৰ ঘৰৰ আলমাৰি ভাঙি পেলাই বিভিন্ন ধৰণৰ সোণৰ অলংকাৰবোৰ চুৰি কৰা হৈছিলে বা মই যিবিলাক মোৰ চেম্বাৰৰ ডয়াৰত যিবিলাক ক্লাইণ্টৰ ফিজবোৰ থাকে
সেই ফিজবিলাক লোৱা হৈছিলে। তো সেইবিলাক সম্পূৰ্ণৰূপে যি উদ্ভণ্ডালি আৰু যিমান অত্যাচাৰ সিহঁতে কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ মাননীয় দণ্ডাধীশ আদালতত আমি এটা গোচৰ তৰিছিলোঁ আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰি মাননীয় দণ্ডাধীশ ন্যায়ালয়ে সিহঁতক চামন ইছ্যু কৰিছিলে আৰু 23জন মানুহৰ ওপৰত হয়তো অহা পৰৱৰ্তী সময়ত আমি আৰু যিবিলাক নাম পাম সেই একিউজবোৰৰো আমি নামকেইটা দিম যিবিলাকে সংলগ্নভাৱে এই অত্যাচাৰখিনি চলাই গৈছিলে সেই 1 মাৰ্চৰ দিনা। আৰু তাৰে ওপৰতে ভিত্তি কৰি চমন পোৱাৰ পিছত আজি মাননীয় দণ্ডাধীশ ন্যায়ালয়ত 21জনে হাজিৰ হয়। সিহঁতে নিজে ব্যক্তিগতভাৱে হাজিৰ নহয়, সিহঁতে নিজৰ অধিবক্তাক দি পেলাই সিহঁতে হাজিৰ হয়। তাৰে ওপৰত 2জন আসামীয়ে এতিয়ালৈকে হাজিৰ হোৱা নাই আৰু সিহঁতৰ বিৰুদ্ধে মাননীয় দণ্ডাধীশ ন্যায়ালয়ে ৱাৰেণ্ট জাৰি কৰিছে। মই প্ৰথম দিনৰ পৰা কৈ আছিলোঁ যে এইবিলাক চব মিছা, কাৰণ যিটো ৰেপ কেছ দিয়া হৈছিলে সেই ৰেপ কেছৰ সম্পূৰ্ণ চাৰ্জশ্বিট আছে কোৰ্টত। আপোনালোকক কোৰ্টৰ পৰা চাৰ্জশ্বিট চাৰ্টিফাই কপি উলিয়াই ল'ব পাৰিব আৰু মই নিজেও আপোনালোকক এটাকে কপি দি দিম যাতে আপোনালোকে সম্পূৰ্ণ বস্তুবোৰ চাব পাৰে। আৰু ল'ৰাজন নিজেও চাইক'লজি দি মানে অলপ চাইকিক আছিলে, কাৰণ যেতিয়া এই কেছত ৰেপ কেছত যেতিয়া ল'ৰাজন এৰেষ্ট হয় আৰু জেললৈ যায় সেই সময়ত জেলৰ ভিতৰতো ছুচাইড এটেম্প্ট কৰে আৰু চুপ্ৰিটেণ্ডেণ্ট অফ জেইলৰে লিখা এটা পত্ৰ SDGM মেজিষ্ট্ৰেটলৈ, সেইখিনি পত্ৰ মই আপোনালোকক দিম বা আপোনালোকক দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। তাতে নিজে চুপ্ৰিটেণ্ডেণ্টে কৈ আছে জেলৰ ভিতৰতো সি কেইবাৰমান এটেম্প্ট কৰাৰ চেষ্টা কৰিছিলে আৰু ইয়াতে ঘৰত অহাৰ পিছত সি চাইকেট্ৰিষ্ট ট্ৰিটমেণ্টত আছিলে গুৱাহাটী মেডিকেল কলেজত। আৰু বহুতভাৱে আৰু যিমানকেইটা মোৰ ওপৰত যে লগোৱা হৈছে এলিগেশ্যনছবোৰ যে মই অত্যাচাৰ কৰিছোঁ বা সিহঁতক মানসিকভাৱে হেৰেছমেণ্ট কৰিছোঁ, সেইবিলাকৰ কোনো তথ্য প্ৰমাণ নাই, কাৰণ ল'ৰাজনৰ লগত মই কোনো টাচতে নাছিলোঁ যোৱা 2 বছৰ ধৰি। এই ইনচিডেণ্টটো হোৱাৰ 2 বছৰ আগৰ পৰা মই কোনো ধৰণৰ টাচতে নাই আৰু সেইবিলাক কেতিয়াও এষ্টাব্লিছো নহ'ব। আৰু সেইখিনিৰ বাবেও মই সাজু হৈ আছোঁ যে সিহঁতৰ যিমানকেইটা এলিগেশ্যনছ আছে সেই এলিগেশ্যনছবোৰ মিছা প্ৰমাণ কৰাৰ কাৰণে। আৰু ল'ৰাজনৰ ওপৰত যিবিলাক কেছ হৈছিলে আপুনি ডকুমেণ্টকেইটা চালে, ফৰেঞ্চিকৰ নিজৰ ডকুমেণ্টবিলাক আছে, ফৰেঞ্চিক ৰিপৰ্ট আছে, সেইবিলাক চালেহে আপোনালোকে নিজেই তথ্য পাতিবোৰ আৰু বেছি ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব, আপোনালোকে গম পাব কোন সঁচা কোন মিছা। আৰু যিটো সিহঁতে কৈছিলে যে সিহঁতে ল'ৰাৰ দেউতাকে লেবাৰ কাম কৰে বা কিবা কৰে, সিহঁতৰ ইমান পইচা নাই কেছ কৰাৰ বাবে, যদি কেছৰ বাবে ইমান পইচাই নাই তেনেহ'লে সিহঁতে কেছ খেলাৰ বাবে মাননীয় সৰ্বোচ্চ ন্যায়ালয়ত সিহঁতৰ পক্ষৰ উকিল কেনেকৈ বা সিহঁতৰ পক্ষৰ অধিবক্তাক কেনেকৈ সিহঁতে থিয় কৰাব পাৰিছে। নিশ্চয় অধিবক্তাক থিয় কৰাবলৈ কিবা এটাতো দিব লাগিছে বা কিবা এটা দিছে। তো সেইটোৰ কাৰণে সিহঁতৰ সম্পূৰ্ণ এলিগেশ্যনছবোৰ মিছা। আৰু সিহঁতে যোনদিনা সেই ইনচিডেণ্টটো কৰে আপোনালোকে গম পাব, সেই ইনচিডেণ্টৰ ভিডিঅ'কেইটা আমি অলৰেডি ভিডিঅ' ফুটেজকেইটা কোৰ্টত আমি ছাবমিট কৰিছোঁ। আৰু তাতে খালি সিহঁতৰ ঘৰৰ মানুহ নহয়, কিছুমান তামোলপুৰ ৰংগিয়াৰ পৰা বাংলাদেশী মিয়াকো আনি পেলাই সেই অত্যাচাৰটো চলাইছিল। আৰু যিবিলাকৰ আমি এই পৰ্যন্ত যিমানকেইটা আমি এভিডেঞ্চ কালেক্ট কৰি পেলাই আমি কোৰ্টত দিছোঁ বা কোৰ্টত দিয়াৰ কাৰণে সাজু হৈ আছোঁ, তাতে কমপ্লিটলি স্পষ্ট সিহঁতে কিমান ধৰণৰ বেআইনী কামবিলাক চলাই, কেনেকৈ ৰেলৰ কোৱাৰ্টাৰ দখল কৰি পেলাই বেআইনী কাৰ্যকলাপবোৰ সিহঁতে চলাই আছে, কেনেকৈ মুছলিম হৈ পেলাই হিন্দু ঘৰৰ ল'ৰাক আনি এডাপ্ট কৰি পেলাই আৰু কেনেকৈ তাক কনভাৰ্চন কৰোৱা হৈছে, এইবিলাক সম্পূৰ্ণ বিষয়বোৰ কোৰ্টত আৰু বেছি ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব অহা দিনবোৰত আৰু আপোনালোকে নিজে দেখা পাব। মোৰ চেম্বাৰত কমপ্লিটলি মোৰ ষ্টাফ আৰু মোৰ জুনিয়ৰ মিলাই পেলাই 10জন। আৰু ল'ৰাজনক মই কেতিয়াও মাতা নাছিলোঁ, ল'ৰাজনে নিজৰ স্বেচ্ছাৰে মোৰ ইয়াতে আহিছিলে জব কৰাৰ কাৰণে। আৰু ল'ৰাজনৰ নাম আছিলে মনছুৰ আলম। আৰু ল'ৰাজনৰ যিহেতু কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন নাছিলে, কিন্তু ল'ৰাজনে অলপ চলপ কম্পিউটাৰ জানে, তো মোৰ নিজৰ ঘৰৰ ওচৰত তাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো চাই পেলাইহে মই তাক টাইপিঙৰ কাৰণে ৰাখিছিলোঁ। এতিয়া টাইপিঙত ৰখাৰ পিছতে তাৰ 2 মাহ পিছতে সি মোক নিজৰ নিউড ফটো পঠায়, যিটো মই ফাৰ্ষ্ট টাইম তাক মই ৱাৰ্ণিং কৰিছিলোঁ আৰু মই তাক বুজাইছিলোঁ বহুত ভালকৈ যে মই তাৰ পৰা কিমান বয়সত ডাঙৰ আৰু এইবিলাক বস্তুটো কিমান বেয়া হ'ব পাৰে পৰিস্থিতি আগত গৈ পেলাই। কিন্তু তাৰ পিছতো সিহঁতে বুজা নাছিলে, সিহঁতে সদায় মোৰ পিছত লাগি আছিলে যে মোক কোনোমতে যদি প্ৰেমত ফচাই পেলাই বিয়া পতাব পাৰে তেনেহ'লে মোক কনভাৰ্ট কৰাৰ কাৰণে সিহঁতৰ মেইন উদ্দেশ্যটো আছিলে। আৰু সেই বস্তুখিনি চলি আছিলে কণ্টিনিউৱাছলি, হেৰেছমেণ্ট চলি থাকোঁতে যেতিয়া মোৰ 2nd ষ্টেজ
জেণ্ডাৰ ৰিএছাইনমেণ্ট চাৰ্জাৰীটো মই দিল্লীৰ পৰা কৰি আহোঁ, তাৰপিছত ল'ৰাজনে ফাইনেলি এটেম্প কৰে। আৰু আপোনালোকে যদি সিহঁতৰ কমপ্লিটলি বাইটটো চায়, আৰু বাইটত আপোনালোকে চালেহে গম পাব যে যদি মই ল'ৰাক কিবা এটা হেৰেছমেণ্ট কৰিছোঁ অন ডিউটিত, তেনেহ'লে মোৰ বাকী ষ্টাফবোৰে চোৱা নাছিলে। আৰু যদি মই হেৰেছমেণ্ট কৰিছোঁ ল'ৰাটোকে, 2 বছৰ ধৰি পেলাই ল'ৰাজনে কিয় চুপ মাৰি বহি আছিলে, ল'ৰাজনে কিয় কমপ্লেইন বা গোচৰ তৰা নাই মোৰ বিৰুদ্ধে, ষড়যন্ত্ৰমূলকভাৱেহে মোক ফচোৱাৰ এটা সম্পূৰ্ণভাৱে দায়িত্বটো লোৱা হৈছিলে। আৰু যিমানকেইটা আপোনালোকৰ আগৰ কভাৰেজ ভিডিঅ'বোৰ যদি চায়, তাতে আপুনি চাব সেই ল'ৰাজনৰ ঘৰৰ মানুহে নিজৰ নামবিলাক সলনি কৰি ID বনাই পেলাই সিহঁতেহে কমেণ্টবোৰ কৰিছে। সেইবিলাকো আমি মাননীয় উচ্চ ন্যায়ালয়ত, দণ্ডাধীশ ন্যায়ালয়ত আমি বস্তুবোৰ আমি ছাবমিট কৰিছোঁ। ৰিপৰ্ট যিটো আমাৰ ফৰেনচিকৰ ৰিপৰ্ট আছিলে, যিটো মোৰ ফাইল কৰা কেছত, তাতে সম্পূৰ্ণভাৱে ল'ৰাজনৰ DNA মেটচ বুলি দেখুওৱা হৈছে।